জামুগুৰিহাটৰ জিয়াভৰলী নদী পাৰৰ 100 বিঘা পৰিত্যক্ত ভূমিত আজি এখন বৃহৎ কৃষিপাম স্থাপন কৰা হয়। জিয়াভৰলী বহুমুখী কৃষিপাম নামেৰে স্থাপন কৰা কৃষিপামৰ শুভ উদ্বোধন কৰে মিচিং সংগ্ৰাম সমিতি MSSৰ কেন্দ্ৰীয় সদস্য পৰেশ্বৰ মিলিয়ে। জিয়াভৰলী পৰিয়া মিচিং জনগোষ্ঠীয় ৰাইজৰ সহযোগত বিশিষ্ট সমাজকৰ্মী যুৱনেতা তথা প্ৰাক্তন সাংবাদিক পৰেশ্বৰ মিলিৰ বিশেষ তৎপৰতাত স্থাপন হোৱা এই জিয়াভৰলী বহুমুখী কৃষিপামখন শুভ উদ্বোধন কৰি MSSৰ কেন্দ্ৰীয় সদস্যগৰাকীয়ে কৈছে জৰিয়তে অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হ'ব। বৃহৎ কৃষিপামখনৰ মুঠ 100 বিঘা মাটিৰ ভিতৰত 50 বিঘা মাটিত প্ৰাৰম্ভিকভাৱে উন্নত প্ৰজাতিৰ আপেল বগৰী আদি 500 পুলি ৰোপণ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত বোম্বাই লিচু আৰু বিভিন্ন ধৰণৰ উন্নত প্ৰজাতিৰ ফল-মূলৰ গছপুলিসমূহ ৰোপণৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিছে জিয়াভৰলী বহুমুখী কৃষিপামৰ সভাপতি দীপেন মিলি আৰু সম্পাদক থানেশ্বৰ মিলি। আমি এই অঞ্চলত প্ৰকৃতিয়ে এৰি দিয়া যিটো আমাৰ ভূমি তাত বহু দিনৰ আগৰ পৰা আমাৰ পৰিকল্পনা আছিলে। এই অঞ্চলৰ ৰাইজে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কৈ আহিছিলে যে আমি এই অঞ্চলৰ যিখিনি নদী কাষৰীয়া জনগোষ্ঠী আছে আমি সকলোৱে মিলি অঞ্চলটোত মানে জীৱন জীৱিকা হিচাপে আমি এটা পৰিকল্পনা কৰিছোঁ যে জিয়াভৰলী বহুমুখী কৃষি ফাৰ্ম। এই ফাৰ্মৰ জৰিয়তে আমাৰ এই অঞ্চলৰ নিবনুৱাসকলক আমি কৰ্মসংস্থাপনৰ কাৰণে আমি প্লেনিং কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই অঞ্চলত এই ফাৰ্মটো আমি বিশেষভাৱে নতুনকৈ নামাকৰণ কৰা নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় শ্ৰীযুত আমাৰ সন্মানীয় পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতৰ আশীৰ্বাদ লৈ পেলাই আমি এই বহুমুখী কৃষি ফাৰ্মটো আমি আৰম্ভ কৰিছোঁ। তেখেতৰ ভৱিষ্যতৰ দিনত আমি এই ফাৰ্মটোত আমি আশাবাদী যথেষ্টখিনি আমাৰ ইয়াত যিসকল বহুমুখী ফাৰ্মৰ সদস্য আছে যথেষ্ট উৎসাহী। গতিকে ইয়াৰ জৰিয়তে আমি মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ EM বিজু পেগুচ আৰু আমাৰ ইয়াত পৰিদৰ্শন কৰি গৈছে। তেখেতসকলে আমাক পৰামৰ্শ দিছে, আশ্বাস দিছে যে ফাৰ্মটোক ইষ্টাব্লিছ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা যিখিনি আছে সেইখিনি আশীৰ্বাদ দিয়া হ'ব বুলি তেওঁলোকে ক'লে। গতিকে আজি আমি এই ফাৰ্মত আপেল বগৰী প্ৰায় 500 পুলি আমি ৰুইছোঁ। ইয়াৰ লগতে আমি আৰু বিভিন্ন ধৰণৰ বোম্বাই লিচু ইয়াত ৰোপণ কৰাৰ আমাৰ প্লেনিং চলি আছে। আমি বিভিন্ন তেনেকুৱা আমাৰ ব্যৱসায়ী অনুষ্ঠানৰ লগতো আমি সম্পৰ্ক ৰাখিছোঁ। এতিয়ালৈকে আমি চৰকাৰীভাৱে একো তেনেকুৱা আৰ্থিকভাৱে আমি অনুদান আবেদন কৰা হোৱা নাই। গতিকে আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এই ফাৰ্মটোক নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিমান বিঘা আছে ইয়াতে টোটেল আছে 100 বিঘামান। গতিকে আমি এতিয়া সদ্যহতে 50 বিঘাৰ আমি টাৰ্গেট কৰিছোঁ। গতিকে 50 বিঘাটো আমি বিঘাৰ পৰা আমি আৰম্ভ কৰিম। ফাৰ্মটো যিহেতু ইয়াত আমি আৰম্ভ কৰিছোঁ প্ৰকৃতিক অকণমান আমি সন্মান কৰিছোঁ, নদীয়ে আমাক অকণমান সহায় কৰক। তেওঁলোককো আমি আজি অৱগত কৰিছোঁ যে আমি আপোনালোকৰ লগত থাকি আমাৰ মানুহখিনিক আমি ইয়াত যিখিনি খেতি বাতি কৰা হ'ব যাতেই অপায় অমংগল নহয়, যিখিনি বীজ সিঁচিছোঁ ইয়াত আমি আমাৰ মানুহখিনি অধিক আশাৰে মানে উৎপাদনটোত মানে হ'ব লাগে বুলি আমি আজি এই পূজাটো আমি পালন কৰিছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, নিউজ 24 আপডেট।